हेलो फ्रेंड, मैं देवब्रत दास उइकली मार्केट एनालाइसिसर नतुन এটা ভিডিঅত আপোনালোকক ওয়েলকাম জনাইছো। নেক্সট উইকত ব্যাংক নিফটি আৰু নিফটি কেনেকৈ মুভ কৰিব পাৰে, আমাৰ ট্ৰেডিং প্ল্যান কি থাকিব পাৰে, এই গোটেইবিলাক আমি এই ভিডিঅটোত আলোচনা কৰিম। তো ব্যাংক নিফটি উইকলি ফাইনেল ক্লোজ দিছে 47,835, যেটো প্ৰিভিয়াছ উইকৰ পৰা 538 পইণ্ট ওপৰত গৈ আমি ক্লোজ পাইছো। আৰু এতিয়া আমাৰ নেক্সট যেটো ৰেজিস্ট্যান্ট ওলাই আহিছে এটো হৈ গৈছে, যেটো সুইং হাই হৈ আছে, এটো আমাৰ নেক্সট ৰেজিস্ট্যান্ট। এতিয়া নেক্সট উইকত যদি ইয়াৰ হাইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ আপসাইডৰ কাৰণে যিখিনি ৰেজিস্ট্যান্ট ওলাই আহিব এটো হৈছে 48,644, তাৰ পিছত হৈ গৈছে 48,922। আৰু যদি ডাউন সাইডে যদি মুভ কৰে তেতিয়া হলে 46,588, তাৰ পিছত হ'ব 46,600 যেটো সাইকোলজিক্যাল লেভেল আছে, এটো এটা জোন। এই জোনৰ ওচৰত আহি প্ৰাইসটো কি কৰে হেতু আমি এবাৰ চাব লাগিব, তাৰ পিছতহে আমি প্ল্যান কৰিব পাৰিম। এতিয়া চোক যে প্ৰাইসটো কি কৰিছে, এটা এইটো আমি যদি তলত চাও তেতিয়া হলে এটা ট্ৰেন্ড লাইনৰ ওপৰতে প্ৰাইসটো ইয়াৰ পৰা সাপোর্ট লৈ গৈ আছে, আৰু ইয়াৰ ওপৰতে প্ৰাইসটো এতিয়ালৈকে আছে, যেটো আমাক ইন্ডিকেট কৰে যে এতিয়ালৈকেও মাৰ্কেটটো পজিটিভ হৈ আছে। আৰু এতিয়া যদি ইয়াৰ আপসাইডে যদি যায় তেতিয়া হলে আমাৰ এইটো যেটো হৈ আছে 48,644, এইটো লেভেলটো আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হৈ আছে। এইটো ব্ৰেক কৰিব লাগিব, তাৰ পিছতহে আমি আপসাইডে এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। ডেইলি টাইম ফ্ৰেমত যদি চাওঁ তেতিয়া হলে এইটো যে হাইটো আছে, এই হাইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমাৰ নেক্সট যেটো ৰেজিস্ট্যান্ট ওলাই আহিব এটো হ'ব 48,322, তাৰ পিছত হ'ব 48,633। আৰু যদি এটোৰ যদি তলত মার্কেটটো যদি ডাউন সাইডে আহে তেতিয়া হলে ডাউন সাইডৰ কাৰণে হ'ব 47,577, তাৰ পিছত হ'ব 47,366। এতিয়া চোক যে মই আজি লাষ্ট ভিডিও বিলাকতো মই কৈ আছিলো যে এইটোৰ হাইটো যদি ব্ৰেক কৰি দিয়ে নেক্সট আমাৰ ৰেজিস্ট্যান্ট এই যেটো সুইং হাই বিলাক আছে প্ৰিভিয়াছ, ইয়াত আমাৰ ৰেজিস্ট্যান্ট ল'ব লাগে, ইয়াত আহি প্ৰাইসটো ৰেসপেক্ট কৰিব, আৰু ইয়াৰ পিছতহে আমি এটা ফাৰ্স্ট মুভ আমি দেখিবলৈ পাম। আৰু ইয়াতো এটা ডাউন সাইডে দি এটা আমাৰ ট্ৰেন্ড লাইন হৈ আছে, যেটো ই ৰেসপেক্ট কৰি ইয়াৰ পৰা সাপোর্ট লৈ গৈ আপসাইডে গৈছে। লাষ্ট এইটো ক্যান্ডেলত যদি আমি চাওঁ তেতিয়া হলে এইটো ইনসাইড ক্যান্ডেল হৈ আছে, এই ইনসাইড ক্যান্ডেলৰ হাইটো যদি ব্ৰেক কৰে তেতিয়া হলে আমি এটা আপসাইডে মুভ আমি দেখিবলৈ পাম, বা ইয়াৰ যদি লোটো যদি ব্ৰেক কৰে তেতিয়া হলে আমি এটা ডাউন সাইডে মুভ আমি দেখিবলৈ পাম। 15 মিনিট টাইম ফ্ৰেমত যদি আমি চাওঁ তেতিয়া হলে লাষ্ট ভিডিওত আমি যেনেকৈ কৈছিলো যে যদি প্ৰাইসটো এইটো ব্ৰেক কৰি দিয়ে, এই ৰেঞ্জটো যদি লোটো ব্ৰেক কৰে তেতিয়া হলে ইয়াৰ পৰা ই সাপোর্ট ল'ব লাগে, আৰু প্ৰাইসটো এক্স্যাক্টলি এইটো জায়গাৰ পৰা ই সাপোর্ট লৈছে, সাপোর্ট লৈ কি কৰিছে প্ৰাইসটো এটা ৰেঞ্জত সোমাই গৈছে, আৰু এইটোৰ ওপৰত প্ৰাইসটো যোৱা নাই, ইয়াৰ মাজতে প্ৰাইসটো ৰৈ গৈছে। এতিয়া আমাৰ নেক্সট প্ল্যান কি থাকিব, যদি প্ৰাইসটো এইটো যেটো ৰেঞ্জ হৈ আছে এইটো ৰেঞ্জৰ ভিতৰত যদি প্ৰাইসটো অহাকাইলৈ যদি ওপেন হয়, তাৰ পিছত যদি ডাউন সাইডে মুভ কৰে তেতিয়া হলে এই যিখিনি আমাৰ লেভেল আছে, এইটো যেটো লেভেল আছে এইটোক আমি চাব লাগিব যে 47,700 যেটো লেভেল আছে, ইয়াত প্ৰাইস একশনটো কি কৰে হেতু আমি চাব লাগিব। আৰু এইটোক যদি ব্ৰেক কৰি দিয়ে তাৰ পিছত আমি তলত আমি এই লেভেল বিলাক আমি দেখিবলৈ পাম, যেটো 47,500 যেটো লেভেল আছে ইয়াত আহি সাপোর্ট ল'ব লাগে, আৰু এইটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে প্ৰাইসটোৱে 47,300 বা 47,400 এইটো মাজত আহি সাপোর্ট ল'ব লাগে। আৰু যদি আপসাইডে যদি ব্ৰেক কৰে তেতিয়া হলে প্ৰাইসটো এই যেটো 48,000 যেটো সাইকোলজিক্যাল লেভেল আছে ইয়াত প্ৰাইসটো কি কৰে হেতু আমি চাব লাগিব, ইয়াত এটা ৰেজিস্ট্যান্ট ল'ব লাগে, এই ৰেজিস্ট্যান্ট লৈ ইয়াত প্ৰাইসটো যদি অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি এই যেটো প্ৰিভিয়াছ হাই আছে ইয়াৰ পৰা ই ৰেজিস্ট্যান্ট ল'ব, আৰু এইটোক যদি ব্ৰেক কৰে তেতিয়াহে আমি ইয়াৰ পৰা এটা ফাৰ্স্ট মুভ আমি আপসাইডে দেখিবলৈ পাম। এতিয়া আমি আপসাইডৰ কাৰণে যদি আমি চাওঁ তেতিয়া হলে আপসাইডৰ কাৰণে যিখিনি হ'ব এটো 48,000 যেটো সাইকোলজিক্যাল লেভেল আছে, ইয়াত প্ৰাইস একশনটো কি কৰে হেতু আমি চাব লাগিব। এটোক যদি ব্ৰেক কৰি দিয়ে অলপ টাইম স্পেন্ড কৰি যদি এটো ব্ৰেক কৰে তেতিয়া হলে আমাৰ নেক্সট যেটো হ'ব এটো হ'ব 48,144 হ'ব, তাৰ পিছত হ'ব 48,288। আৰু যদি ডাউন সাইডে আমি চাওঁ তেতিয়া হলে ডাউন সাইডত এইটো যেটো লেভেল আছে এটো
7700 যেটো লেভেল এইটো প্ৰাইস একশনটো কি কৰে হেতু আমি চাব লাগিব ইয়াত আহি সাপোর্ট লব লাগে আৰু যদি এইটোক যদি ব্ৰেক কৰে তেতিয়াহে আমাৰ নেক্সট ফলৰ যিখিনি সাপোর্ট ওলাই আহিব এটো হ'ব 47555 তাৰ পিছত হ'ব 47444 তাৰ পিছত হ'ব 47311 এতিয়া আমি নিফটি কুইকলি কেনেকৈ ট্ৰেড প্ল্যান কৰিম হেতু এবাৰ আমি চালো যে কেনেকৈ মুভ কৰিব পাৰে এতিয়া নিফটি উইকলি ফাইনেল ক্লোজ দিছে 22493 যেটো প্ৰিভিয়াস উইকৰ পৰা 115 পইণ্ট ওপৰত গৈ আমি ক্লোজ পাইছো যদি প্ৰাইসটো আপসাইডে মুভ কৰে এটো যদি হাই ব্ৰেক কৰি দিয়ে তেতিয়াহলে আপসাইডৰ কাৰণে যিখিনি আমাৰ ৰেজিস্ট্যান্ট ওপেন হৈ যাব হেতু হ'ব 22766 তাৰ পিছত হ'ব 23000 যেটো সাইকোলজিক্যাল লেভেল আছে এটোত আহিব আৰু যদি এই ডাউন সাইডে যদি নামি আহে প্ৰাইসটো তেতিয়াহলে ইয়াত যেটো আমি সাপোর্ট পাম হেতু হ'ব 22133 তাৰ পিছত হ'ব 22877 এতিয়া এটো যদি ডাউন সাইডে ব্ৰেক কৰে তেতিয়াহলে এটো জায়গাৰ পৰা আমি সাপোর্ট লম আৰু এটোক যদি ব্ৰেক কৰি দিয়ে তেতিয়াহলে আমি এই ইয়াৰ পৰা আমি সাপোর্ট লব লাগে এতিয়া আমি ইন্টাৰনেট আমি চাও যে ইন্টাৰনেট আমি কেনেকৈ ট্ৰেড প্ল্যান কৰিব পাৰো যে ইয়াতো মই লাষ্ট ভিডিওত কৈছিলো যে যদি প্ৰাইসটো ডাউন সাইডে যদি আহে তেতিয়াহলে এটো জায়গাৰ পৰা ই এটা সাপোর্ট লব লাগে আৰু প্ৰাইসটো এটো জায়গাতে সাপোর্ট লৈছে আৰু এইটো যেটো ফার্স্ট যেটো ক্যান্ডেলৰ হাই আছে এই ক্যান্ডেলৰ হাইটো কিন্তু ব্ৰেক কৰা নাই আৰু প্ৰাইসটো ইয়াৰ মাজতে এটা ৰেঞ্জতে সোমাই আছে এতিয়া আমি চাব লাগিব যে যদি প্ৰাইসটো ইয়াৰ মাজতে যদি ওপেন হয় যদি ডাউন সাইডে যদি মুভ কৰে তেতিয়াহলে ডাউন সাইডৰ কাৰণে আমি ধুনিয়া এই লেভেলখিনি আমি দেখিবলৈ পাম সাপোর্ট হিচাপে আৰু যদি আমাৰ ইয়াত যদি ওপেন হয় যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা নিউ হাই আমি দেখিবলৈ পাম তা আপসাইডৰ কাৰণে যিখিনি লেভেল হ'ব এটো হ'ব 22588 হ'ব তাৰ পিছত হ'ব 22644 তাৰ পিছত হ'ব 22722 আৰু যদি আমি ডাউন সাইডে যদি আমি চাও তেতিয়াহলে হ'ব 22388 তাৰ পিছত হ'ব 22322 তাৰ পিছত হ'ব 22277 এতিয়া প্ৰাইসটো যদি এটো জায়গা যদি আপসাইডে যদি এনেকে ওপেন হয় গ্যাপ আপ ওপেন হয় তাৰ পিছত যদি অলপ টাইম স্পেন্ড কৰি যদি আপসাইডে মুভ কৰে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা ফার্স্ট মুভ আমি দেখিবলৈ পাম আৰু এইটো জায়গাত প্ৰাইসটো কি কৰে হেতু আমি এবাৰ চাব লাগিব যেটো লেভেলটো হৈ আছে 22400 যেটো লেভেল আছে এই লেভেলটো এটা সাপোর্ট লব লাগে আৰু এইটো জায়গাত প্ৰাইসটোৱে কেনেকৈ একশন কৰে হেতু আমি চাব লাগিব তাৰ পিছতহে আমাৰ বাকি লেভেলখিনি আমি দেখিবলৈ পাম আৰু এই যদি এই গ্যাপ ডাউন যদি এইটো জায়গাত ওপেন হয় এইটো জায়গাত ওপেন হয় যদি 15 মিনিট ক্যান্ডেলৰ হাইটো যদি ব্ৰেক কৰি দিয়ে আপসাইডে তেতিয়াহলে আমি আপসাইডৰ কাৰণে এটা মুভ দেখিবলৈ পাম আৰু এইটো জায়গাত যদি ডাউন সাইডে মুভ কৰে এটা ৰেঞ্জ বনাব লাগিব তাৰ পিছত যদি ডাউন সাইডে মুভ কৰে তেতিয়াহলে আমি ডাউন সাইডৰ কাৰণে আমি এটা মুভ দেখিবলৈ পাম যেটো এই প্ৰিভিয়াস যেটো সুইং লো আছে ইয়াৰ পৰা ই সাপোর্ট লব লাগে আশা কৰো ভিডিওটো আপোনালোকক ভাল লাগিব যদি ভাল লাগে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজি ইয়াতে হেক কৰিলো ধন্যবাদ